জনাইছো মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ দেৰগাঁও নগৰ মাজমজিয়াৰ ক্ৰিষ্ট ইণ্ডিয়া নামৰ সয়াবিন কাৰখানাত ভয়ংকৰ ঘটনা সয়াবিন প্ৰস্তুত কৰা মেচিনত সোমাই পৰিল এজন লোক আৰু থিতাতে নিহত লোকজনৰ নাম ওম প্ৰকাশ সাহু আৰু সাহুৰ বয়স প্ৰায় 45 বছৰ হ'ব জালিটো আলে জালিখন উঠাবলৈ সেই ওপৰত ঠিলে উঠাৰ পাছত আপোনাৰ ফেলে মেচিন চলি আছে আৰু সোমাবলৈ লৈছে তাৰপিছত মেচিন বন্ধ কৰিছে তাৰপিছত পকা লৈ লগালোঁ মানে জালিখন উতৰাই সি নিজে তাত সোমাই গৈছে সি জানি বুজি সোমাইছে নেকি জালি বুজি সোমোৱা নাই জালিখন উতৰাই পেলাই আপোনাৰ উঠি ল'লে উঠাৰ পিছত তাৰ ঘৰপৰাই জালি ধৰি ল'লে লগালগ সিটো কাম কৰা বহুত দিন হ'ল জালিটো উতৰাই তাত সোমালে কি হ'ব সিও জানে জানে তাৰপিছত আকৌ কি কৰিলে জালিখন উতৰাই লৈছে নিজে কি নাম মন্তেজ চাহু ক'ত ঘৰ এই আপোনাৰ দেৰগাঁও আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে চিচি কেমেৰাত সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী পৰীক্ষাটো অঘটন ঘটিলে কেনেকৈ ঘটিলে আমিতো ক'ব নোৱাৰোঁ ঠিক 4:23 মিনিটত মোলৈ ফোন কৰিলে বোলে তুমি মন্ত্ৰী চাহ ভাই নে ককাক নেকি বোলে হয় আহকচোন আপোনাৰ ভাইটিয়ে দুখ পাইছে বুলি কৈ মই ইয়াত অহাৰ লগে লগে প্ৰদীপ ভাটিজা দাদা আছিলে আৰু কেইবাজন লগতে আমাৰ ভাইটি নাই তাৰপৰাই সেই হোৱা দোৱা লাগি আছে মানে মেচিনত সোমাইছিলে হয় কিমান দিনৰ কাম কৰিছে প্ৰায় 6-7 বছৰৰ পৰা সম্ভৱ কৰি আছে আপোনাক খবৰটো ইয়াৰ পৰা কোনে দিছিলে ফোন কৰিছিলে হয় আপুনি আহি পেলাই কি দেখিলে ইয়াত দেখি মই গ'লোঁ মেচিনত ভৰিটো সোমাই আছে মানুহটো গোটেই সোমাই আছে অকল আঁঠু দুটা ওলাই আছে ভৰিকেইটা ওপৰলৈ ওলাই নাই আঁঠু দুটা এনেকৈ আছে হয় মৰিলে নেকি ল'ৰাটো মৰিলে তেতিয়া লৈ গৈছে তেখেত বিবাহিত হয় তেখেতৰ 6 বছৰীয়া ছোৱালী এজনী আছে আৰু পত্নী আছে কি নাম ল'ৰাটোৰ ওম প্ৰকাশ চাহু মানে মই ঘৰত চবেই মাতে মন্তেজ হয় ইয়াতে ঘৰ হয় ছাৰ বিগত বহু বছৰৰ পৰা কৰ্মৰত যুৱকজনৰ কোনো ধৰণৰ জীৱন বীমা কৰা নাই বুলি স্বত্বাধিকাৰী উল্লেখ কৰিছে কিন্তু আমাৰ ইয়াত কাম কৰা নাই মানে ধৰক আগত কৰিছিলে মাজত আকৌ এৰিলে সেইকাৰণে তাৰ ইঞ্চুৰেঞ্চৰ বহুত কথা আছিলে আৰু ডেইলি ৱেজেছ কাম কৰি আছিলে আহে কেতিয়াবা নাহে বহুতবাৰ এবচেণ্টে থাকে শ্ৰমিক হিচাপে আপুনি লৈছে সেইখিনি শ্ৰমিকৰ যিখিনি সুবিধাটো পাব লাগে যিকোনো সুবিধা তাক আগত পোৱা হৈছে সেইবিলাক সুবিধা চব দিয়া হৈছে 4 বছৰমান কৰি আছে বুলি ভাইকে ক'লে 4 বছৰ নাই কৰা নেকি নাই কৰিছে কিন্তু মানে ইঞ্চুৰেঞ্চ ধৰক এতিয়া 4 মাহ কৰিব আকৌ 5 মাহ নাহিব আকৌ 2 মাহ কৰিব আকৌ তেনেকৈ আছে মানে 4 মাহ কৰে 4 মাহ নাহে বহুতবাৰ নাহে বহুতবাৰ নহয় এনে বছৰটো স্পষ্ট হ'লে ভাল 4 মাহ কৰে 4 মাহ এতিয়াতো আপুনি ৰেকৰ্ড চাব লাগিব কেনেকৈ কি আছে এতিয়া মানে ইঞ্চুৰেঞ্চৰ বা শ্ৰমিকৰ যিখিনি পাবলগীয়া সুবিধাখিনি সেইখিনি আপোনালোকে দিছিল নাই বাৰু তাৰ লগত প্ৰযোজ্য হ'ব নাই এনে যিবিলাক সুবিধা আমাক একচুৱেলি দিব লাগে সেইবিলাক সুবিধা দিয়া আছিলে ইঞ্চুৰেঞ্চ নাই ইঞ্চুৰেঞ্চ নাছিলে আৰু এই ঘটনাস্থলীত দেৰগাঁও আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত ঘটনাৰ তদন্ত আৰম্ভ দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম